আজিৰ পৰা বন্ধ হ'ল ঐতিহাসিক কমলাবাৰী পাৰঘাট আৰু কমলাবাৰী পাৰঘাটটো যি স্থানত আছিল সেই স্থানৰ পৰা অন্য স্থানলৈ নিয়া হ'ব। কাৰণ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্ৰ গতিত হ্ৰাস পাইছে আৰু তাৰ ফলতেই বৰ্তমান সময়ত ইয়াৰ নাওসমূহ বা যিসমূহ প্লেটফৰ্ম আছে সেইসমূহ আৰু ইয়াৰ লগতে যিসমূহ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে সেইসমূহ ইয়াৰ পৰা নিবলৈ যোজা ইতিমধ্যে চলাইছে। আৰু শেষৰ বাৰৰ বাবে বৰ্তমান সময়ত আজি এই পাৰঘাটেৰে ফেৰীসমূহ চলাচল কৰিলে কাইলৈৰ পৰা অন্য স্থানৰ পৰা এই ফেৰীসমূহ চলাচল কৰা হ'ব। আৰু মই দেখুৱাইছোঁ যে আজি দুখন শেষৰ নাও ইতিমধ্যে আহিল, তাৰ লগে লগে এই স্থানৰ পৰা ইতিমধ্যে অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে। পাৰঘাট যিহেতু জলপৃষ্ঠ ব্ৰহ্মপুত্ৰত হ্ৰাস পাইছে আৰু ইয়াৰ সমান্তৰালভাৱে বালিচৰসমূহ দেখা পোৱা গৈছে। যদি মই সম্ভৱ হৈ দেখুৱাম যে ইয়াত বালিচৰসমূহ ইতিমধ্যে ওলাই পৰিছে, যাৰ ফলত নদীৰ যি পথ নাওসমূহ অহা যোৱা কৰা যি পথ সেই পথ ইতিমধ্যে বন্ধ হৈ পৰিছে। সমান্তৰালভাৱে পাৰঘাটৰ যি পৰিৱেশ আছিল বা পাৰঘাটত যেনেধৰণৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছিল সেই সমাগম ইতিমধ্যে এই স্থানত নাইকিয়া হৈ যাব। আৰু ক্ষুদ্ৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহ ইতিমধ্যে ভাঙি থকা হৈছে ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ বাবে। ইয়াৰ লগতে বহু পৰিয়ালৰ এই পাৰঘাটটোৰ লগত জীৱন জীৱিকা এই পাৰঘাটটোৰ লগত নিৰ্ভৰ কৰিছিল। আৰু বৰ্তমান সময়ত দেখুৱাইছিল যে পাৰঘাটটো স্থানান্তৰিত কৰা হ'ব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া আছে, কৰ্মচাৰী আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম। কমলাবাৰী পাৰঘাটটো কাইলৈৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু বৰ্তমান সময়ত নাওসমূহ লৈ যোৱা হৈছে। হয়, আমাৰ অহা কালিলৈৰ পৰা আমাৰ এই ঘাটটো কমলাবাৰী অৰিজিনেল যিটো ঘাট সেই ঘাটৰ পৰিৱৰ্তে আমি ইয়াৰ পৰা সন্মুখলৈ আমি চাপৰিৰ মাজলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে, যিহেতু নদী গৰ্ভত একেবাৰে পানীৰ অভাৱ, যাৰ বাবে আজি নাও চলা আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছোঁ। আমাৰ প্ৰত্যেকখন নাৱৰ গোটীয়া নাৱৰ গৰিয়ালসকল তথা নাৱৰ কৰ্মকৰ্তাসকলে আমাৰ লগত যি পৰামৰ্শ আলোচনা কৰিছে সেই আলোচনাৰ ভিত্তিত অহা কালিলৈ পৰাই আমি ঘাটটো তালৈ স্থানান্তৰ কৰি আমি তাৰ পৰা চলাবলগীয়া অৱস্থা আহি গৈছে। আজিৰ দিনটোত আমি যথেষ্ট কষ্ট অনুভৱ কৰিছোঁ আৰু যাত্ৰীসকলৰ হাৰাশাস্তি নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমিও সুচাৰুৰূপে নাওখিনি পৰিচালিত কৰিব পৰাৰ মানসিকতাৰে আমি অহা কালিলৈ পুৱাৰ ভাগৰ পৰা যি নতুন চেলামী ব্যৱস্থা হৈছে সেই চেলামীলৈ সেই পথ কোনফালেদি হ'ব? আমাৰ কোনফালেদি যাব? কমলাবাৰী চাৰিআলিৰ পৰা আপুনি পূবৰ PW ৰাস্তাত গৈ জাৱনী সোণোৱাল বুলি যিখন জেগা আছে, জাৱনী সোণোৱাল গাঁওখনৰ সন্মুখেদি, অৰ্থাৎ তাৰ সন্মুখত আছে মাজৰ ভাগলৈ পোহাৰদিয়া গাঁও। পোহাৰদিয়া গাঁওখন পিছলৈ থাকি যাব। পোহাৰদিয়া গাঁওখনৰ সন্মুখেদি আমাৰ যথেষ্ট এটা দীঘলীয়া ৰাস্তা ব্যৱস্থা হৈছে, কিন্তু পানী যিটো আমাৰ নাও বা জাহাজ চলাচল হ'ব তাত খুব সীমিত সময়ৰ ভিতৰত যাত্ৰীসকল পাৰ হ'ব পাৰিব। অৰ্থাৎ পূৰ্বত যিমান সময় লাগিছিল এতিয়া সেই যাত্ৰাত অতি কম সময়। এতিয়া আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ শাখা বিষয়া মহোদয়ে মোক জনোৱা মতে নিমাতী ঘাটৰ পৰা আমাৰ মাজুলীলৈ যদি আমাৰ বিভাগৰ জাহাজ চলে, জাহাজটো আমাৰ অনিবাৰ্য চলিবই। বৰ্তমান অৱস্থাত আমাৰ জাহাজ চলাচলৰ ব্যৱস্থা হাতত ৰাখিব আৰু বৰ্তমান অৱস্থাত আমাৰ জাহাজ চলিবই। সেই জাহাজখন এঘণ্টাৰ ভিতৰত পাব বুলি আমাক জানিবলৈ দিছে আৰু গোটীয়া নাওখিনি এঘণ্টাতকৈ কম লাগিব। ঠিক তেনেধৰণে আমাৰ মাজুলীৰ পৰা যোৱা আৰু নিমাতীৰ পৰা অহা সকলো নাও আজিৰ দিনটোতকৈ বহুত কম সময়ৰ ভিতৰত আমি পাৰ কৰি যাত্ৰীসকলক সেৱা আগবঢ়াব পাৰিম বুলি আমাক শাখা বিষয়া মহোদয়ে অৱগত কৰিছে। আমি সেইমতে ৰাইজকো আহ্বান জনাইছোঁ। গতিকে ৰাইজেও নদীৰ গৰ্ভত যি যাতায়াতী পথছোৱা সেইখিনি যথেষ্ট কম সময়ৰ ভিতৰত পাৰ হ'ব পাৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু তাত ইতিমধ্যে আমাৰ আজিৰ তাৰিখত কমলাবাৰী ঘাটৰ পৰা এখন পন্টুন ইতিমধ্যে আমি খন্তেক সময় আগতে তালৈ প্ৰেৰণ কৰিছোঁ, যিহেতু অহা কালিলৈ ৰাতিপুৱা তাত নাও চলাচলৰ ক্ষেত্ৰত আমাৰ চিৰি বাটামকে আদি কৰি যিখিনি যাৱতীয় সামগ্ৰী সেইখিনি তালৈ পঠোৱা হৈছে। পৰৱৰ্তী এতিয়া নিমাতীৰ পৰা অন্তিমখন নাও অহাৰ পিছত এইখিনি আমাৰ চিৰি আমাৰ কালিলৈ ৰাতিপুৱা ভাগতে নি তাত পোৱাৰ ব্যৱস্থাৰে আমি সময় একেই থাকিব। যি সময়ত নাওসমূহ সময় একেই থাকিব, যিহেতু কালিলৈ তাৰিখত অনলাইন ব্যৱস্থাটো নাপাব। ৰাইজক অনুৰোধ জনাম, যিহেতু আমাৰ অকণমান
নতুন অৱস্থাৰ কথা, সেয়েহে অফলাইনত নাওখিনি টিকেটখিনি সংগ্ৰহ কৰিব পাৰিব বুলি আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক জানিবলৈ নিৰ্দেশ দিছে। ধন্যবাদ জনাইছোঁ। আৰু মই দেখুৱাইছোঁ যে ইয়াৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকেও সেই স্থানলৈ যাবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু এই ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ স্থানান্তৰিত কৰিব ইয়াৰ পৰা, কাৰণ তেওঁলোকৰ বহু পৰিয়ালৰ জীৱন জীৱিকা এই ঘাটটোৰ লগত জড়িত হৈ আছে। ইয়াৰ সমান্তৰালভাৱে যি স্থানলৈ বৰ্তমান সময়ত পাৰঘাটটো নিয়া হ'ব সেই স্থানত নদীপথ অতি চমু হ'ব আৰু এই নদীপথেৰে অতি সহজেই কম সময়ৰ ভিতৰত দক্ষিণ পাৰৰ লগত যাতায়াতৰ যোগাযোগ ব্যৱস্থা সুচল হ'ব। আৰু আমি দেখুৱাইছোঁ যে সকলোৱে সেই নিজৰ নিজৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে, যত্ন কৰিছে। এই যিসমূহ নাও থাকিব পাৰত আছে সেই পাৰৰ পৰাই নাওসমূহ নিয়া হ'ব। আৰু আমি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ যিসমূহ আছিলে তেওঁলোকৰ পৰাই আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু বৰ্তমান সময়ত কমলাবাৰী পাৰঘাটটো অতি পুৰণি পাৰঘাটটো বৰ্তমান সময়ত যিহেতু বন্ধ হৈ গৈছে বা এই চাৰিওফালে বালিচৰ পেলাইছে, সেই অৱস্থাৰ বাবেই বৰ্তমান সময়ত এই পাৰঘাটটো অন্য স্থানলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছে। এক দুখজনক বিষয়, তথাপিও যাত্ৰীসকলৰ সুবিধাৰ বাবে এই স্থানৰ পৰা লৈ যোৱা হ'ব। আপোনালোকেও ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এই নতুন স্থানলৈ নিবৰ বাবে সাজু হৈছে। হয়, কালিলৈৰ পৰা তাত ঘাট ইয়াৰ পৰা স্থানান্তৰ কৰিব কালিলৈ, আৰু আমিও ইয়াৰ পৰা দোকানখিনি ভাঙি তালৈ লৈ গৈছোঁ। আৰু তাৰ পৰা যাত্ৰীসকলৰ সুবিধাও অলপ চমু হ'ব, আৰু যথেষ্টখিনি চমু হ'ব। কিন্তু আমাৰহে কষ্ট হৈছে, ইয়াৰ পৰা যথেষ্টখিনি আমাৰ দূৰ, গতিকে তথাপিও যাত্ৰীসকলৰ পাৰ পৰা সুবিধাৰ্থে তেখেতলোকে যথেষ্ট চমু ৰাস্তা উলিয়াই দিছে আৰু যাত্ৰীসকলেও অহা যোৱা কৰি ভাল পাব। আৰু আমি দোকান বজাৰবিলাক ভাঙিছোঁ, কাইলৈ তাৰ পৰা আমি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ দোকানত। কিন্তু সমান্তৰালভাৱে জলপৃষ্ঠ যেনেদৰে হ্ৰাস পাইছে, পূৰ্বে আপোনালোকে কেতিয়াবা প্ৰত্যক্ষ কৰিছিল যে এনেদৰে বালিচৰ পৰি যোৱা বা ব্ৰহ্মপুত্ৰ বৰ্তমান সময়ত যি যেনেদৰে হৈছে য'তে ত'তে বালিচৰ পৰিছে, তেনেকুৱা ৰূপ আপোনালোকে প্ৰত্যক্ষ কৰিছিল নেকি? নাই, আমি জনাৰ পৰা আমি নদী কাষতে বাস কৰোঁ, আমাৰ ঘৰৰ নদী কাষতেই। আমি এনেকুৱা দেখা নাই জলস্তৰ ইমান শুকাইছে ভাবিব পৰা নাই। এই যোৱা বছৰো তেনেকুৱা যথেষ্টখিনি শুকাইছে, আৰু এই বছৰো যথেষ্ট পানী শুকাইছে। আৰু এনেকুৱা ব্ৰহ্মপুত্ৰৰ তলি ওলোৱা দেখা নাই, ব্ৰহ্মপুত্ৰৰ তলি পৰ্যন্ত ওলাই গৈছে আৰু যথেষ্টখিনি শুকাইছে পানী। নিশ্চিতভাৱে তৰাং হৈ পৰিছে মহাবাহু, আৰু তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত ঐতিহাসিক এই কমলাবাৰী পাৰঘাট স্থানান্তৰিত কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। যাত্ৰীসকলৰ সুবিধা হ'ব, কাৰণ নদীপথ অতি চমু হৈ পৰিব। আৰু যিহেতু বৰ্তমান সময়ত কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ যাবলৈ প্ৰায় 2 ঘণ্টাৰ প্ৰয়োজন হৈছিল, কিন্তু সেই 2 ঘণ্টাৰ সলনি বৰ্তমান সময়ত অহা কালিলৈৰ পৰা নতুন স্থানৰ পৰা প্ৰায় 1 ঘণ্টাৰ ভিতৰতে নিমাতী ঘাট পাবগৈ পাৰিব। আৰু বৰ্তমান আজিৰ দিনটোৰ শেষ যিখন ফেৰী ইতিমধ্যে নিমাতী ঘাটৰ পৰা আহি ইয়াত উপস্থিত হৈছে, আৰু সকলো সাজু হৈছে নতুন পাৰঘাটৰ পৰা এই ফেৰীসমূহ চলাচল কৰিবলৈ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিছে যে অহাকালিলৈ অনলাইন টিকেট বন্ধ হৈ থাকিব, অৰ্থাৎ অফলাইন যোগেৰে টিকেট ক্ৰয় কৰি যাত্ৰীসকল পাৰ হ'ব পাৰিব। আৰু নতুন স্থান যিহেতু সকলো ইতিমধ্যে সাজু হৈছে এই কমলাবাৰী পাৰঘাট এৰি নতুন কমলাবাৰী পাৰঘাটলৈ যাবলৈ, আৰু ঐতিহাসিক কমলাবাৰী পাৰঘাট এনেদৰেই আজিৰ পৰা বন্ধ হৈ পৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।